নমস্কাৰ সদৌ অসমৰ দৰ্শকসকল সকলোকে কাতি বিহু শুভেচ্ছা জনালো। ১ নম্বৰটো খবৰ অসমত জুবিনবিহীন এমাহ যোৱা মাছনিশা জুবিন ক্ষেত্ৰত গৈ গৰিমা শইকীয়া গায়কে উচুপি কান্দিলে। ২ নম্বৰটো খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ অসমত ১০ লাখ বাহনত জুবিনৰ পোষ্টা লগাব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ৩ নম্বৰটো খবৰ যোৱাকালি শেখৰ আৰু অমৃত প্ৰভাক হাফলঙৰ জেৰলৈ লৈ গৈ থকা অৱস্থাত লংকাত সিহঁতৰ বাহনলৈ লক্ষ্য কৰি চেণ্ডেল নিক্ষেপ কৰে জুবিন অনুৰাগীয়ে। ৪ নম্বৰটো খবৰ ৰাহুল গান্ধী মন্তব্য জুবিন গাৰ্গে যি কৰি থৈ গ'ল কেৱল অসমৰ বাবে নহয় সমগ্ৰ ভাৰত দেশৰ হকে কৰি গ'ল আৰু কাঞ্চনজংঘা দৰে গুণ আছিল জুবিন গাৰ্গৰ। ৫ নম্বৰটো খবৰ দিলীপ শইকীয়া মন্তব্য প্ৰতিখন জিলাত স্থাপন কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু অসমৰ ২৫,০০০খন গাঁৱত ২৬ অক্টোবৰত বিজেপিয়ে অনুষ্ঠিত কৰিব স্মৃতিচাৰণ সভা আৰু ২২ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ জুবিনৰ ন্যায় বিচাৰি প্ৰতিখন জিলাত হ'ব বিজেপিৰ সমদল। আজিলৈ বাতৰি ইমানেই আছিল। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় জুবিন দা।